So good morning guys, কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে আৰু মইও ভালে আছো আৰু এতিয়া আছো মই এনআৰএলৰ মেইন গেট সো বহুতে মোক খুদি থাকে নুমলিগৰ ৰিফাইনাৰীৰ মেইন গেটখন কেনেকুৱা আৰু ক'ত আছে সো এইটোৱে চাও মেইন গেটৰ আগফালে এইবিলাক বাইক পাৰ্কিং কৰি দিছে বহুত বেছি বাইক ইয়াত বহুত বেছি কাম কৰিব মানুহ আহে সেই কাৰণে বহুত বেছি বাইক সো আৰু এইটোৱে হয় এনআৰএলৰ মেইন গেট চাওক সো এতিয়া সময় হৈছে 2:15 মান হৈছে আৰু আমি লাঞ্চ কৰি উলাই আহিলো আৰু এই গেটখনৰ আগত এনেকুৱা সদায় এনেকুৱাই পৰিবেশ থাকে গাড়ী মটৰ আৰু বাইকটো ভৰি থাকে এইফালে চাওক আৰু আজি আকাশখন চাওকচোন ইমান ধুনিয়া সাফা দেখাইছে কাৰণ আজি বহুত বেছি ৰদ দি আছে প্ৰায় 37 মান আছে চাগে এতিয়া আৰু আমি উলাই আহিলো এইফালে দোকানত আমাৰ লগত চাৰ আহিছে আৰু এইফালে চাওক আমি দোকানৰ পাছফালে আহি গলো আৰু ইয়াৰ পৰা জুম কৰি দেখাইছো চাওক এইফালে ৱেডাৰটো ইমান ধুনিয়া চাওক আইয়া পা জুম কৰি দেখা দিছো চাওক এয়া ইমান ধুনিয়া ওয়েদার আজি খালি গৰম বহুত বেছি আৰু মই বাইকখনে এই গছৰ ছাউতে ৰাখিছো ইয়াত চাওক সা আছে ইয়াত কাৰণ বাইক ব্লাক বহুত বেছি গৰম হৈ যায় তো বহুত ৰাতিপুৱাৰ পৰাই যদি ৰদত ৰাখি দিও বহুত বেছি গৰম হৈ যাব আৰু ইফালে চাওক আমাৰ ছাৰ ভিডিও কৰি আছে সো এইটোৱে উলাই আহিলো লাঞ্চ কৰি আৰু এনেকুৱা পৰিবেশৰ মাজত থাকি বহুত বেছি ভাল লাগে চাওক এইফালে হেউজিয়া ইমান ডাঙৰ এটা ইন্ডাষ্ট্ৰি থকাৰ পাছতো ইমান ওচৰত ইমান ধুনিয়া এটা ওয়েদাৰ আছে চাৰিওফালে চাহৰ বগান আৰু গছগছনি সো দেখিয়ে ভাল লাগে আৰু ইফালে চাওক ফুলগছজোপা ইমান ধুনিয়া লাগিছে চাওক মই নামটো হে না জানো কি ফুল হয় সো গাইস এইটোৱে বহুত দিন হৈ গল ভিডিও দিয়া নাই আৰু বহুতে মোক খুদি থাকে এনআৰএলৰ মেইন গেটখন দেখাব লাগে বুলি সো হেইটোৱে আজি দেখালো ভিডিওটো চাই কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব নিশ্চয় এই চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি দিব সোনকালে 1k হ'বলৈ গৈ আছে সো সাপোৰ্ট কৰিব ভিডিওটো পাৰিলে শেয়াৰ কৰি দিব বাই বাই লগ পাম নতুন এটা ভিডিওত